ৰাইজ, আজি যিহেতু গৰু বিহু, আমিও গৰু গা ধুৱাবলৈ গৈ আছো দেই। গৰুকেইটা আগেয়ে গ'ল। গৰু বিহু অসমীয়া মানুহৰ বৰ আপোন, কিন্তু আজিকালি অসমীয়া মানুহৰ ঘৰতে গৰু নোহোৱা হৈ আহিছে। বিহু আহিলে মনটো বৰ ভাল লাগে ন? অকণ সোনকালে খোজকাঢ়। এইকেইটা বেলেগৰ গৰুহে দেখোন। আমাৰ গৰুকেইটা ক'ত গ'ল বা? সেইপিনে আছে নেকি? আমি এনেকৈ আমাৰ পৰম্পৰাবোৰ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ ৰাইজ। মাহ হালধি গোটেইখিনি লৈ আজা, সানি দিওঁ। আমাৰ অহা বহুত দেৰি হৈ গ'ল ন? চব মানুহে অথনিয়ে ধুৱাই গ'লো। সোনকালে কৰ। এই পোৱালিকেইটা ক'ৰ পৰা ওলালহি অ? লাও খা বেঙেনা খা বুলি কওঁ আকৌ। এই এডালে চেচ কৰিলেও মোৰ মুখখন। কেনে? গৰুখিনিক গা ধুৱাই লৈ ঘৰলৈ আগবাঢ়িলোঁ ৰাইজ। ঘৰতো বহুত পৰম্পৰা আছে নহয়। গৰু আহি গ'ল ঐ। বস্তুখিনি যোগাৰ হৈছেনে? ঘৰ পাই লৈ গোহালিত প্ৰথমে খাদ্য অকণ খাবলৈ দিলোঁ। আমি যিদৰে বিহুত নতুন কাপোৰ পিন্ধো, গৰুবোৰৰ বাবেও নতুন পঘা আনিছোঁ। তাৰ পিছত মই নতুন পঘাখিনি বান্দৰ কাকাৰ হাতত দিলোঁ। তাৰ পিছত আমি সকলোৱে আমাৰ নিয়ম পৰম্পৰাবোৰ, নীতি নিয়মবোৰ পালন কৰিবলৈ আগবাঢ়িলোঁ। তাৰ পিছত আমি সকলোৱে দৈ গাখীৰ জুতি ল'লোঁ। আজি আছিল গৰু বিহু, কাইলৈৰ পৰা মানুহৰ বিহু। আমি হুঁচৰি গাবলৈ যাম সকলোৱে। এনেকৈ আমি আমাৰ পৰম্পৰাবোৰ জীয়াই ৰাখিব লাগিব। আমি জীয়াই নাৰাখিলে আমাৰ পৰম্পৰাবোৰ হেৰাই যাব।